তো মৰমৰ ষ্টুডেণ্টছ সকলকে স্বাগতম জনাইছো আসাম ষ্টাডি ইনফো ইউটিউব চেনেললৈ। তো মৰমৰ ষ্টুডেণ্টছ যোনসকলে মেট্ৰিক পৰীক্ষা দিছা তোমালোকৰ মাজলৈ আজি এইটো ভিডিঅ' লৈ আহিছো। আজি তোমালোকৰ এইটো ভিডিঅ' অত্যন্ত গুৰুত্বপূৰ্ণ আৰু নলেজেবল হ'ব, কিয়নো তোমালোকক মই আজি এইটো ভিডিঅ'ত মেট্ৰিকৰ ৰিজাল্ট কেনেদৰে চেক কৰিবা ৰিজাল্ট নিদিয়াৰ আগতে, মানে তোমালোকৰ বোলে অহা কাইলৈ ৰিজাল্ট 9 বজাত ঘোষণা কৰিব, তেনেকৈ বোলে তোমালোকক কিবা নটিফিকেশ্যন দিছে, তেতিয়া সেই 9 বজাৰ আগতেই তোমালোকক মই তাৰ বহুত সময় আগতেই ৰিজাল্টসমূহ কেনেদৰে চেক কৰিবা, তোমালোকে কি পাইছা সকলোখিনি গম পাই যাবা। আৰু তোমালোকৰ দুটা ৱেবছাইট দিম, সেইকেইটা ৱেবছাইটত তোমালোকৰ ইমান ভিৰ নহয়, সেইকেইটা ৱেবছাইট তোমালোকে ব্যৱহাৰ কৰিবা। সেইকেইটা অত্যন্ত ভাল আৰু অফিচিয়েল ৱেবছাইট। নতুনকৈ চেনেলটো ছাবস্ক্ৰাইব কৰি নটিফিকেশ্যন বেলটো ক্লিক কৰি দিবা আৰু নিজৰ বন্ধু বান্ধৱীলৈ এইটো ভিডিঅ' যিমান পাৰা শ্বেয়াৰ কৰি দিয়া। তো ব'লা এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। ডিয়াৰ ষ্টুডেণ্টছ, তোমালোকে অলৰেডি গম পাইছে তোমালোকৰ ৰিজাল্টলৈ আৰু বেছি দিন নাই। তোমালোকক ঘপককৈ ৰিজাল্টসমূহ ঘোষণা কৰি দিব। কাইলৈ বোলে ৰিজাল্ট আছে, তেতিয়া আজি ৰাতিপুৱা নহ'লে তোমালোকৰ ৰাতি 2-3টা বজাতে তোমালোকক মুখ্যমন্ত্ৰী বা কোনোবা এজনে শিক্ষামন্ত্ৰীয়ে টুইট কৰি দিব বা শিক্ষা সংসদে টুইট কৰি দিব যে আজি ৰিজাল্টসমূহ ঘোষণা কৰিব। তো তোমালোকে সোনকালে ৰিজাল্টসমূহ কেনেকৈ, মই তোমালোকক দুটা ষ্টাইল কৰিম। প্ৰথমতে ক'ম তোমালোকৰ ৰিজাল্টসমূহ নিদিয়াৰ আগতে তোমালোকে কি কৰিছা, কি ডিভিজনত উত্তীৰ্ণ হৈছা, কিমানটা ছাবজেক্টত তোমালোকে লেটাৰ পাইছা, সকলোখিনি তোমালোকে কেনেদৰে চাব পাৰিবা তোমালোকক ক'ম। আৰু নেক্সট 2 নম্বৰ পইণ্টটোত ক'ম তোমালোকে দুটা ৱেবছাইটত কেনেদৰে চাব পাৰিবা, ঠিক আছে। তো প্ৰথমতে চাবা তোমালোকৰ ৰিজাল্টসমূহ দিয়াৰ আগতে তোমালোকে কেনেদৰে গম পাবা। তো সেইটো গম পাবলৈ হ'লে তোমালোকে ৱেবছাইট যাব লাগিব। সেবাৰ যি এটা অফিচিয়েল ৱেবছাইট আছে, sebaonline.org, এই ৱেবছাইটটোত তোমালোকে গৈ লৈ তাত চাৰ্চ কৰিবা। তাত তোমাৰ চাৰ্চ কৰা অপশ্যন থাকিব, সেই চাৰ্চ কৰা অপশ্যনত তোমালোকে চাৰ্চ কৰিব লাগিব তোমালোকৰ যিটো স্কুলৰ কোড বা স্কুলৰ যিটো চেণ্টাৰ য'ত তোমালোকে এক্সামটো দিছিলা, এডমিটত যিটো তোমালোকে চেণ্টাৰ আছে সেই কোডটো বহাব লাগিব আৰু স্কুলখনৰ নাম তোমালোকে লিখিব লাগিব। তেতিয়া তোমালোকৰ এখন চাৰ্ট আহিব। সেই চাৰ্টখনত তোমালোকে সেইখন চাৰ্ট ৰিজাল্ট দিয়াৰ 1 ঘণ্টা বা আধা ঘণ্টাৰ আগতে দি দিয়ে, তোমালোকে সেইখন চাব পাৰিবা। আৰু সেইখনত কিন্তু তোমালোকৰ পাৰ্চেণ্টেজ কিবা কিবি এইবিলাক নাথাকে, তোমালোকৰ অনলি হেৰিটো থাকিব কি ডিভিজন তোমালোকে উত্তীৰ্ণ কৰিছা, সেই উত্তীৰ্ণ কৰা নম্বৰটো থাকিব। তোমালোকে ফাৰ্ষ্ট ডিভিজন কৰিছা বা ছেকেণ্ড ডিভিজন কৰিছা তাৰ মাৰ্কছটো থাকিব, ঠিক আছে। তাৰপাছত যদি তোমালোকে লেটাৰ পাইছে কোনো এটা ছাবজেক্টত, তেনেহ'লে তোমালোকে সৰুকৈ এটা ষ্টাৰ কাষতে লিখি থোৱা থাকিব। মানে তোমালোকে বোলে এইটো তোমালোকে ধৰি থোৱা এইখনত বোলে তোমালোকে ফাৰ্ষ্ট ডিভিজন পাইছা, তাৰপাছতে তোমালোকে বোলে 2টাত লেটাৰ পাইছা, তেতিয়া তোমালোকে সৰু সৰু 2টা ষ্টাৰ আঁকি দিব। সৰু 2টা ষ্টাৰ আঁকি দিব। 3টাত পালে 3টা আঁকি দিব, 4টাত পালে 4টা আঁকিব বা 6টাত পালে 6টা ষ্টাৰ তোমালোকে আঁকি দিব। আৰু যদি তোমালোকে এইখন চাৰ্ট যদি উলিয়াব পৰা নাই, তোমালোকে অনলাইন কৰি যদি তোমালোকে চাৰ্চ কৰিবা অহা নাই, তেতিয়া তোমালোকে স্কুলৰ শিক্ষকক তোমালোকে সুধিবা ফোন কৰি, তেতিয়া তেওঁলোকে দি দিব। কিয়নো স্কুলৰ শিক্ষকক 1 ঘণ্টা আধা ঘণ্টা আগতে তেওঁলোকক হোৱাটছএপত পঠাই দিয়ে শিক্ষা সংসদে, তেতিয়া তোমালোকে চাব পাৰিবা ৰিজাল্টসমূহ, ঠিক আছে। তাৰপাছতে 2 নম্বৰ পইণ্টটো আহিলে তোমালোকে কেনেধৰণে ৰিজাল্টসমূহ চাবা, কোনটো ৱেবছাইট চবচে বেষ্ট হ'ব। তো তোমালোকে লিখি ল'ব ভালদৰে নিজৰ বহীত, মই স্ক্ৰীণত দেখাই দিম। প্ৰথমটো ৱেবছাইট আছে sebaonline.org, এইটো ৱেবছাইটত তোমালোকে ৰিজাল্টসমূহ চাব পাৰিবা। এই দুটা হৈছে সেবাৰ অফিচিয়েল ৱেবছাইট। ইয়াত কোনো তোমালোকৰ ইমান ছাৰ্ভাৰ প্ৰব্লেম নিদিয়ে। বাকী আৰু এটা তোমালোকে ইউজ কৰিব পৰা এপ এটা আছে, সেবাৰ যিটো এপ, সেইটো তোমালোকে প্লে ষ্টৰত পাই যাবা, কিন্তু আইফোন ইউজাৰসকলে সেইটো নাপাবা, এপল ষ্টৰত নাই। তো তোমালোকে যোনসকলে এণ্ড্ৰইড ইউজ কৰা তেওঁলোকে প্লে ষ্টৰতে পাই যাবা সেবাৰ যোনটো অফিচিয়েল ৱেবছাইট, তাত তোমালোকে চাব পাৰা। আৰু এটা 2 নম্বৰ ৱেবছাইটটো হৈছে resultassam.nic.in, এইটো তোমালোকে চাব পাৰিবা। এই দুটা ৱেবছাইট তোমালোকক মই স্ক্ৰীণত দেখাই দিছোঁ, এইটা তোমালোকে ভালদৰে চাবা। তো মৰমৰ ষ্টুডেণ্টসকল, তোমালোকে কথাখিনি বুজি পাইছা। আৰু তোমালোকৰ ৰিজাল্ট এইকেইদিনতে ঘোষণা কৰিব। যদি লেটেষ্ট আপডেট আহি যায়, তেতিয়া মই আমাৰ চেনেলত তোমালোকক পঠাই দিম বা আমাৰ এইটো চেনেলতে সৰু এটা ক্লিপ ভিডিঅ' বনাই তোমালোকক দি দিম। আৰু তোমালোকে আমাৰ হোৱাটছআপ চেনেলত জইন হ'বা, তাত তোমালোকে সকলোতকৈ আগতে যিসমূহ লেটেষ্ট আপডেট বা কুৱেশ্যন এনচাৰ যিকোনো বস্তু তোমালোকে তাত পাই থাকিবা। আমাৰ হোৱাটছআপ চেনেলত ডেছক্ৰিপশ্যনত লিংক দি থোৱা আছে, তোমালোকে তাত জইন হ'বা। আৰু আসাম ষ্টাডীলৈ নতুন কাইলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি নটিফিকেশ্যন বেলটো অলপ ক্লিক কৰি দিবা, যাতে আমি এনেকুৱা ধৰণৰ ইম্পৰ্টেণ্ট ভিডিঅ'সমূহ দিয়াৰ লগে লগে তোমালোকে পাই থাকা। গতিকে ছাবস্ক্ৰাইব কৰাটো তোমালোকৰ নিজৰ কাৰণেই ভাল। আৰু আমাৰ এইটো ভিডিঅ' যিমান পাৰা লাইক এটা কৰিবা আৰু কমেণ্ট এটা জনাবা কিবা যদি বুজি পোৱা নাই। আৰু তোমালোকে এইটো ভিডিঅ' যিমান পাৰা নিজৰ বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰিবা। আজিলৈ ভিডিঅ'টো ইমানেই, ধন্যবাদ। জয় আই অসম।